আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, দিবিকেবাৰীৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। পশ্চিম যোৰহাট আজান গাঁৱৰ সংযুক্ত যুৱক সংঘৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাট অঞ্চলৰ আজান গাঁৱৰ সংযুক্ত যুৱ সংঘৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে উৎসাহ সাধনৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ৰাখিছোঁ। চিত্ৰাংকনটো আমি প্ৰথমতে কৰোঁ, তাৰপিছত আমি মানে কম পঢ়া শুনা কৰিব পৰা মানুহৰ কাৰণেও আমি ধৰক খেল ধেমালি জাতীয় টেকেলি ভঙা হওক, এই চকী মিউজিক চেয়াৰ মানে সংগীত চকী প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি তেনেকুৱা ধৰণৰ অলপ মনোৰঞ্জন যোগী মানে প্ৰতিযোগিতা পাতোঁ। আৰু আজি ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ উপলক্ষে ৰাইজৰ সহায় সহযোগিতা আমি যথেষ্ট পাইছোঁ। আৰু আজিলৈকে এই অনুষ্ঠানটোৱে খুব সুন্দৰভাৱে এক ব্যতিক্ৰমী প্ৰয়াস হিচাপে মানে অনুষ্ঠান উদযাপন কৰি আহিছে। আৰু আশা কৰোঁ সকলো ৰাইজৰে সহায় সহযোগিতাৰে আমি পৰৱৰ্তী সময়তো এই সংঘটোক আৰু উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিম। উল্লেখযোগ্য যে অসমীয়া ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত উৎসৰ্গিত এই প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনটিত পুৱা সংযুক্ত যুৱ সংঘৰ পতাকা প্ৰাক্তন সম্পাদক ৰঞ্জিত ভূঞাই উত্তোলন কৰাৰ পাছতেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটি অনুষ্ঠিত হয়। হয়, ধন্যবাদ। আপোনালোকৰ অনুষ্ঠানৰ যোগেদি যোৰহাটবাসী ৰাইজক আমাৰ সংযুক্ত যুৱ সংঘৰ যি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে আজিৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি সকলো আহক, আমাক অকণমান সহায় কৰকহি। আমাৰ অনুষ্ঠানটো উপভোগ কৰিলেই সকলোৱে যেতিয়া উপভোগ কৰিব আমাৰ নিশ্চয় খুব ভাল লাগিব আৰু আমি অনুষ্ঠানটো সফল ৰূপায়ণ হৈছে বুলি আমি মনত ভাবিব পাৰিম। এতিয়া কথাটো হৈছে কি, এইবাৰ অলপ ব্যতিক্ৰম ধাৰাত অনুষ্ঠানটো আয়োজন কৰা হৈছে, কাৰণ আমাৰ জাতিৰ আৱেগ জুবিন দাৰ যিহেতুকে কিছুদিন আগতে তেওঁ সকলোৰে পৰা বিদায় মাগিছে। এইবাৰ জুবিন গাৰ্গৰ সম্পূৰ্ণ পবিত্ৰ স্মৃতিত আমি এটা ব্যতিক্ৰমী ধাৰাত ইয়াত যিখিনি অনুষ্ঠান হৈছে আৰম্ভণিৰ পৰাই আমাৰ জুবিন গাৰ্গৰ আচলতে তেওঁৰ নীতি ধাৰা তেওঁক আচলতে আগৰ ৰাখি পেলাই কামখিনি কৰি অহা হৈছে। আজি অনুষ্ঠান শুভাৰম্ভ হৈছে আমাৰ পতাকা উত্তোলন কৰাৰ পাছত, স্মৃতি তৰ্পণ কৰাৰ পাছত আমি এটা নাহৰৰ পুলি আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু ইয়াত যিখিনি অনুষ্ঠান হ'ব সম্পূৰ্ণ জুবিন গাৰ্গৰ স্মৃতিৰ আধাৰত হ'ব। তেওঁৱে ইয়াত গান বাজিব। আৰু যিজন আমি আচলতে কাইলৈ যিজন মাতি আনিছোঁ মৰিগাঁৱৰ সঞ্জীৱ বৰা, তেওঁক নিমন্ত্ৰণ কৰিছোঁ কেলৈ তেওঁ সম্পূৰ্ণ জুবিন গাৰ্গেই আনকি কৈ থৈ গৈছে যে মোৰ ভইচটোৰ লগত তেখেতৰ অকণমান মিল আছে। আমি সেই জুবিনদাৰ আদৰ্শটো জীয়াই ৰাখিবৰ কাৰণে আমি কাইলৈ সঞ্জীৱ বৰাক এই অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৱে আমাক আহি পেলাই সহযোগিতা আগবঢ়াব। উক্ত অনুষ্ঠানৰ যোগেদি হিয়াৰ মুঠো জুবিন গাৰ্গৰ লগতে যুৱক সংঘৰ লগত জড়িত হৈ সেৱা আগবঢ়াই স্বৰ্গগামী হোৱা প্ৰতিজন ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰা হয়। মানে আনন্দিত হৈছোঁ, কাৰণ এই সংঘটো আমি এনেকুৱা এটা জেগাত মানে আৰম্ভ কৰিছিলোঁ যিটো জেগাত আমাৰ এই সমূহ মানে এই সংঘৰ সদস্যবৃন্দ গোট খাই আমি নিৰ্দিষ্টভাৱে আমি নামঘৰত ওচৰত এটা সৰু ঘৰ সাজি আমি তাৰ পৰাই আজিলৈকে এই অনুষ্ঠানটো গঢ় দিব পৰা কৰিলোঁ। আমি এতিয়া আনন্দিত, কাৰণ আমাৰ এই গোটেই গাঁৱৰ যুৱক যুৱতী সকলো একেলগ হৈ আমি এই অনুষ্ঠানটো মানে বুঢ়াৰ পৰা একদম মানে জ্যেষ্ঠলৈকে আমি এই অনুষ্ঠানটো গঢ় দিছোঁ। আৰু দেখিছোঁ আমাৰ প্ৰতি বছৰ ইবছৰতকৈ সিবছৰ এই অনুষ্ঠানটো অত্যাধুনিক হৈ গৈ আছে। আমাৰ আনন্দিত হৈছোঁ আমি সেইটো কথাৰ কাৰণে। আৰু আগবাঢ়ি যায় তাৰ কাৰণে আমি আশা ৰাখিছোঁ। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকনৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ একাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে পুৰস্কৃত কৰাৰ উপৰিও নিশালৈ নিয়ৰৰ বৰ্ণিল সুবাস নামৰ এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইফালে প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনটিত পুৱা 10 বজাৰ পৰা জুবিন গাৰ্গৰ গীতৰ আধাৰত সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে এন্ধাৰ হ'ব নোৱাৰো এক বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে সন্ধ্যা প্ৰীতিৰ সুবাসে নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতেই সুৰৰ সপোনে সপোনে সাংস্কৃতিক অনুষ্ঠানত যুৱ প্ৰজন্মৰ কণ্ঠশিল্পী সঞ্জীৱ বৰাই গীত পৰিৱেশন কৰে।
সংযুক্ত যুৱ সংঘৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সফলভাৱে সামৰণি হোৱাত উদ্যোক্তাসকলে উপস্থিত ৰাইজ তথা যোৰহাটবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। আমি এই য'ত আমি সংযুক্ত যুৱক সংঘৰ নামাকৰণে যি এই সংঘটি প্ৰতিষ্ঠা হ'ল জয়তে আমি এই সংঘটি প্ৰতিষ্ঠা কৰিবলৈ পালোঁ। এই আমি য'ত এতিয়া বৰ্তমান থিয় হৈ আছোঁ সেই থিয় হৈ থকা ভূমি টুকুৰা এই আমাৰ গাঁৱৰে তিনিটি পৰিয়াল লক্ষেশ্বৰ বৰাৰ স্মৃতি ক্ষেত্ৰ নামে আমাৰ নামাকৰণ হ'ল। লক্ষেশ্বৰ বৰাৰ স্মৃতিতে এই ভূমিদাতাসকলে এই ভূমিখন দান দিলে। দান দিয়াৰ পৰিপ্ৰেক্ষিতত আমি 1990 চনতে ইয়াত এই অনুষ্ঠানটি গঢ় দিছিলোঁ আৰু পৰ্যায়ক্ৰমে এই অনুষ্ঠানটি উজ্জীৱিত হৈ আহিছে আৰু ন যুৱক যুৱতী তথা সংঘৰ উপদেষ্টা মণ্ডলী আৰু যথেষ্ট অঞ্চলৱৰ্তী ৰাইজৰ দিহা পৰামৰ্শে আমি আটকধুনীয়া কৰিব পাৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতলৈও এই সংঘটি উজ্জীৱিত হৈ থাকিব আৰু জাকত জিলিকা হ'ব আৰু অঞ্চলৱৰ্তী ৰাইজৰো আৰু তথা কণ কণ মইনা ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক সামাজিক সাংস্কৃতিক দিশত আগুৱাই লৈ যাব আৰু সকলো অঞ্চলৱৰ্তী ৰাইজৰ দিহা পৰামৰ্শৰে এই অনুষ্ঠানটি আমি আটক কৰি গঢ় দিব পাৰোঁ। সেইকাৰণে আমি অঞ্চলৱৰ্তী সকলো ৰাইজৰ সহায় সহযোগিতা পাই আহিছোঁ আৰু সঁহাৰি অভূতপূৰ্বভাৱে সঁহাৰি জনাই সকলোৱে আমি আজি শেষ আহি আমি প্ৰতিষ্ঠা দিৱস 35 সংখ্যক প্ৰতিষ্ঠা দিৱসত আমি উপস্থিত হৈছোঁ। আজি এই 35 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই প্ৰথম কাৰ্যসূচী আমাৰ স্মৃতি তৰ্পণ হ'ল আৰু বন্তি প্ৰজ্বলন হ'ল। ইয়াৰ তৃতীয় কাৰ্যসূচী আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ব আৰু এই কণ কণ মইনীহঁতৰ বৌদ্ধিক বিকাশৰ কাৰণে আমি ইয়াতে বহুলানি প্ৰতিযোগিতাও আৰম্ভ কৰা হৈছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।